हेलो गाइस मोर चेनेलटुলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। আজি কি ৰেচিপি লৈ আহিছো আপোনালোকে দেখি সাকে গম পাইছে। আজি পেৰা ৰেচিপি লৈ আহিছো। এই পেৰাবিধ বনাবলৈ সহজ আৰু খাবলৈ বিৰাট টেস্টি। এই পেৰাবিধ বনাবলৈ মাত্ৰ আমাক দুটা ইনগ্ৰেডিয়েন্টস লাগে। হেতু হৈছে গৰু গাখীৰ আৰু চেনি আৰু এয়া চাওক মই এটা লৈ ভাঙি দেখাইছো। একদম পারফেক্ট হৈছে। ট্রাই কৰি চাবচোন ৰেচিপিটো এবাৰ। বলক তেতিয়াহলে দেৰি নকৰি আমি পেৰা বনোৱা ষ্টাৰ্ট কৰো। পেৰাখিনি বনাবৰ কাৰণে মই এয়া আধা লিটাৰ গৰু গাখীৰ লৈছো। আপোনালোকে আমুল তাজাই বনাব পাৰে যদি গৰু গাখীৰ নাথাকে। আৰু এতিয়া গেছটো অন কৰি হাই ফ্লেমত গাখীৰখিনি উতলিবলৈ দিম। গাখীৰখিনি এয়া উতলিবলৈ ধৰিছে। গাখীৰখিনি হাই ফ্লেমত উতল অহাৰ পাছত মই গেছটো মিডিয়াম কৰি দিলো আৰু মন কৰিছেনে হেতাখনে মই এই ধৰণে লৰাই আছো। কেৰাহীখন তলিখন আৰু কেৰাহীৰ সাইডবিলাক এনেকৈ ভালদৰে লৰাই থাকিব লাগে যাতে গাখীৰখিনি তলত আৰু সাইডত এনেকৈ লাগি নধৰে। সাইডত এনেকৈ লাগি গলে হেতাখনে এনেকৈ ৰুকি দিব। তেতিয়া গাখীৰৰ সৰখিনি গাখীৰতে থাকিব। গাখীৰখিনি ডাঠ হৈ নহালৈকে আমি এনেকৈ উতলাই থাকিব লাগিব আৰু লৰাই থাকিব লাগিব। আৰু গাখীৰখিনি কাৰণ তলত লাগিলে জ্বলা জ্বলা গোন্ধ এটা আহিব পেৰাৰ সেইকাৰণে আমি আৰু দেখিছেনে মন কৰিছে মই হেতাখনে কেনেকৈ সাইডবিলাক ৰুকি আছো। এনেকৈ ৰুকি থাকিব আৰু তলিখনো এনেকৈ লৰাই থাকিব। আৰু দেখিছেনে গাখীৰখিনি আগতকৈ অকণমান কমি আহিছে আৰু ডাঠ হৈ আহিছে। বনাবলৈ অকণমান সময় লাগে কিন্তু খাবলৈ বিৰাট টেস্টি হয়। ঘৰতে এদিন ট্ৰাই কৰি চাবচোন। এইখিনি সময়তে মই ইয়াত আধা কাপ চেনি দিছো। ইমানটো চেনি ধুনীয়া এটা মিঠা হয়গে আৰু চেনি দিয়াৰ পাছতো এইখিনি ভালকৈ লৰাই দিম। আৰু চেনি দিয়াৰ পাছত ইয়াৰ কালাৰটো দেখিছেনে অকণমান চেঞ্জ হৈ আহিছে। সময় অকণমান লাগে পেৰাখিনি বনাওতে কিন্তু খাবলৈ বিৰাট টেস্টি হয়। বনাই চাবচোন এবাৰ। আৰু এয়া দেখিছেনে লাহে লাহে গাখীৰখিনি ডাঠ হৈ আহিছে। এতিয়া মই ইয়াতে দিম 4টা ইলাচি গুটিখিনি অকণমান খুন্দি পেলাই দিছো কিন্তু ভালকৈ গুৰি নহলে দিছো আৰু এইখিনি দিও ভালকৈ লৰাই লম। ইলাচি দিলে পেৰাৰ গোন্ধটো ভাল আহে সেইকাৰণে মই দিছো। আৰু দিছো 1 চামুচ ঘিউ। আপোনালোকে যদি ঘিউ গোন্ধটো বেয়া পায় নিদিলেও হ'ব। অকল গাখীৰ আৰু চেনিৰো বনাব পাৰে। গাখীৰখিনি যেতিয়া এই ধৰণে গোটা পাতিবলৈ আৰম্ভ কৰে তেতিয়া গেছটো একেবাৰে কমাই দিব। বেছি হাই ফ্লেমত থলে পেৰাবিধ ভাল নহয় সেইকাৰণে লো টু মিডিয়াম কৰিয়ে পেৰাখিনি বনাব। আৰু সঁচাকৈ মিঠাই দোকানত পোৱা পেৰাৰ নিচিনাই হয় আৰু তাতকৈ ভালহে হয় খাবলৈ। ট্ৰাই কৰি চাবচোন এবাৰ। আৰু এয়া দেখিছেনে গাখীৰখিনি ডাঠ হৈ আহিছে। এইখিনি সময়ত কিন্তু গেছটো একেবাৰে কম কৰি ৰাখিব আৰু ঘনাই লৰাই থাকিব। আৰু এয়া দেখিছেনে কেৰাহীৰ পৰা লাহেকৈ এৰাবলৈ আৰম্ভ কৰিছে। আৰু যেতিয়াই দেখিব যে কেৰাহীৰ পৰা মাৱাখিনি এনেকৈ এৰাই আহিছে আৰু হেতাখনত লাগি ধৰিছে আঠাৰ নিচিনাকৈ তেতিয়া আমাৰ পেৰা বনাবৰ কাৰণে এইখিনি হৈ গৈছে। গেছটো কম কৰি এনেকৈ কন্টিনিউয়াছ লৰাই থাকিব নহলে তলত লাগি যাব পাৰে। দেখিছেনে কেৰাহীখনত লাগি ধৰা নাই কেনেকৈ এৰাই গৈছে আৰু এইখিনি আমাৰ হৈ গৈছে। আৰু এইখিনি মই প্লেট এখনত উলিয়াই অকণমান মেলি দিছো ঠাণ্ডা হ'বৰ কাৰণে। যদি পেৰাখিনি অকণমান ঢিলা নিচিনা পনীয়া নিচিনা হৈ থাকে তেতিয়াহলে কেৰাহীখন আকৌ গৰম কৰি তাত আকৌ অলপ লৰাই ল'ব। এতিয়া হাতখনত অকণমান ঘিউ সানি লৈছো তেতিয়া হাতত লাগি নধৰে। আৰু বেছি টানো কৰি নেপেলাব নহলে টান হ'ব পেৰাখিনি। আৰু বেছি পনীয়া কৰি ৰাখিলেও পেৰাখিনি কোমল হৈ থাকে। এতিয়া আমি ইয়াৰ পৰা এটা এটাকৈ পেৰা বনাই যাম। এয়া দেখিছেনে গোল কৰি মই মাজতে দবাই দিছো পেৰা আকৃতি দি লৈছো। এইটো আমাৰ প্ৰথমটো পেৰা এয়া আৰু এনেকৈয়ে মই বাকিখিনি পেৰাও বনাই ল'ম। এই পেৰাখিনি প্ৰথমতে অকণমান ঢিলা হৈ থাকে কিন্তু লাহে লাহে ই শুকাই আহিবলৈ ধৰে আৰু টান হৈ যায়। বেছিও টান নহয়। যদি আপোনালোকে মাৱাখিনি ভালকৈ বনায় তেতিয়াহলে পেৰাখিনি ভাল হ'বই। আৰু আপোনালোকেও এনেকৈ ঘৰতে পেৰা বনাই খাই চাব। এটা ভাঙি দেখুৱাইছো চক একদম পাৰফেক্ট হৈছে। বহুতেই টেস্টি হৈছিলে খাবলৈ। এদিন আপোনালোকে ঘৰতে বনাই খাই চাব আৰু ইয়াৰ টেষ্ট কেতিয়াও পাহৰিব নোৱাৰে। মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিব। আজিৰ ৰেচিপিটো চাই ভাল পালে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব।